নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 ডিচেম্বৰ। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ 22 নং কিস্তি 2000 টকা নহয় 4000 টকা প্ৰদান কৰিব একাউণ্টত। অতি শীঘ্ৰে কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 10 ডিচেম্বৰত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব বৃহৎ উপহাৰ। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? আপুনি লাভ কৰিব নতুনকৈ বিশেষ উপহাৰ। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰৰ টকা কেতিয়া প্ৰদান কৰা হ'ব একাউণ্টত। আত্মগোটৰ প্ৰতিজন মহিলাক 10,000 টকা প্ৰদান কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ই কৈছে কৰাটো বাধ্যতামূলক। ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। পিএম কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপুনি অতি শীঘ্ৰে এইকেইটা কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। যদি কোনো কৃষকে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত এই টকা আপুনি পোৱা নাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ 4 দিন 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰি আছে ৰেচনৰ চাউল। ৰেচন নাপালে দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰিছে চৰকাৰে। আপুনি লিখি লওক দুটাকৈ নম্বৰ। ফোন নম্বৰ দুটা হৈছে 180034536111 আৰু 1967। এই দুয়োটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ। দোকানীৰ লগতে গ্ৰাহকসকলেও মানিব লাগিব নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে লাভ কৰিব ৰেচন। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ই-পছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। লগতে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেচনৰ চাউলৰ লগতে দালি, চেনি আৰু নিমখ লাভ কৰিব। আৰু এইকেইটা সামগ্ৰী অতি শীঘ্ৰে লৈ লওক। অন্তোদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে লাভ কৰিব 5 কিলোকৈ ৰেচন। আৰু হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে এইকেইটা সামগ্ৰী লৈ লওক। মাজত মাত্ৰ 4টা দিন বাকী আছে, অন্যথা পিছত কিন্তু আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই? নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি। দাম কমাৰ পিছত কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য? আপোনাৰ অঞ্চলত আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ ঘোষণা কৰিছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত ছাবচিডিৰ টকা লাভ কৰিব 341 টকা। কেৱল ইয়াই নহয়, ইয়াৰ লগতে চৰকাৰে 250 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে। আৰু আপুনি মুঠ 250 টকাতে লাভ কৰিব ৰন্ধন গেছ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, আপুনি ছাবচিডিৰ টকা লাভ কৰা নাই। যদি আপুনি এতিয়ালৈকে ছাবচিডিৰ টকা পোৱাই নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিত খেলিমেলি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিলে।
কি সমস্যা আছে অৰুণোদয় আঁচনিক লৈ ক'লে মুখ্যমন্ত্ৰীগৰাকী আবেদনৰ সময়তে খেলিমেলি কৰিছে একাংশই আবেদনকাৰীৰ বাহিৰে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে হয় বন্ধু বান্ধৱীসকল অভিভাৱক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আবেদনকাৰীৰ বাহিৰে অন্য লোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে যেতিয়া আবেদন কৰিছে আবেদন কৰাৰ সময়ত বেলেগ মানুহৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি মন্তব্য কৰিছে আবেদন পত্ৰ পূৰণ কৰোঁতে বহু লোকে গোপনে নিজৰ নম্বৰটো দি থৈছে আৰু একেটা নম্বৰেই এখন ফৰ্মত অন্তৰ্ভুক্ত কৰা হৈছে গোপনে নিজৰ নম্বৰটো অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰা হৈছে যাৰ ফলত প্ৰকৃত দুখীয়া লোকে বাদ পৰিছে আঁচনিৰ পৰা অৰুণোদয় আঁচনিত খেলিমেলি আছে অভিভাৱক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ দুৰ্নীতি হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক যিসকলে আগতে অৰুণোদয় আঁচনিৰ টকা পাইছে এতিয়া নাপায় বন্ধ হৈছে নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ কমেণ্ট কৰি জনাই দিব আন এটা ভিডিঅ'ত সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত এই টকা আপুনি পোৱা নাই অন্যথা আপুনি ব্লকত যাব পাৰে ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰে জনাওক এপিডিচিএলক বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব অভিযোগ আপোনাৰ সমস্যা সমাধানৰ বাবে এপিডিচিএলে মুকলি কৰিছে হেল্পলাইন নম্বৰ বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰত তৎক্ষণাত সলনি কৰি দিব এপিডিচিএলক প্ৰশ্ন কৰিব পাৰিব আপুনি দিব পাৰিব অভিযোগ আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব এপিডিচিএলে শীঘ্ৰে ফোন কৰি সমাধান কৰি লওক আৰু হেল্পলাইন নম্বৰটো হৈছে অনলাইন অনটো গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে এপিডিচিএলে মুকলি কৰিছে হোৱাটছআপ নম্বৰ আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰতে সমস্যা আৰু অভিযোগ লিখি হোৱাটছআপ কৰক 7575999666 নম্বৰতে যদি আপোনালোকৰ ঘৰত বিদ্যুৎ কানেকশ্যন আছে তেনে ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি নিশ্চয় আপুনি এইটো নম্বৰৰ জৰিয়তে জনাব পাৰিব সবিশেষ তথ্য তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি গ্ৰাহক লৈ জৰুৰী নম্বৰ মুকলি কৰিছে এছবিআইয়ে বেংক লৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে এছবিআইয়ে বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ একাউণ্টৰ ষ্টেটমেণ্ট চেকবুকৰ বাবে এটা ফোন নম্বৰতে কৰিব পাৰিব আবেদন এটা ফোন কল কৰক লগে লগে লাভ কৰিব চেকবুক লোন ডিপজিট স্কিমৰ বিষয়ে জানিব পাৰিব এই নম্বৰেৰে হোম লোন আৰু কাৰ লোনৰ বিষয়ে জানিব পাৰিব এই নম্বৰতে ডায়াল কৰক 18002100 নম্বৰতে 18001234 নম্বৰত জানিব পাৰিব সবিশেষ তথ্য তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াৰ নাম নললে অক্সিজেন নাপায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সকলো সময়তে কেৱল মিয়া দেখা পায় খাবলৈ লওঁতে শুবলৈ লওঁতে মিয়া দেখা পায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানুহে সদায় ভগৱানৰ নাম লয় কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় মিয়াৰ নাম লয় মিয়াক অত্যাচাৰ নকৰিলে শান্তি নাপায় চৰকাৰে মিয়া মুছলমান মানুহৰ ঘৰ ভাঙি শেষ কৰি পেলাইছে মুখ্যমন্ত্ৰীৰ গাদী কেতিয়াও চিৰস্থায়ী নহয় এদিন সকলো বিচাৰ আল্লাই কৰিব গজৰি উঠিছে আমচুৰ সভাপতি ৰিজল কৰিম চৰকাৰে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ কণ্টেঞ্চৰ আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাউলুং চুকাফাক লৈ কণ্টেঞ্চৰ কৰিলে গৌৰৱ গগৈয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পোষ্ট চোৰ কৰিছিল গৌৰৱ গগৈৰ পত্নী গুৱাহাটীত আহিছে আৰু গুৱাহাটীত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যোৱা 3 দিন ধৰি একো কাম কৰা নাছিল গৌৰৱ গগৈয়ে আৰু কেৱল ঘৰতে থাকিলে গৌৰৱ গগৈ ৰজা মানুহ 3 দিন ধৰি সেইভাবে ঘৰত সোমাই থাকিব পাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল বনভোজৰ এছঅপি বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নিয়ম বনভোজলৈ যোৱা চালকে কৰিব নোৱাৰিব সুৰাপান সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব চালকজন পৰ্যাপ্ত জিৰণি পোৱালৈকে নিশ্চিত কৰিব লাগিব পৰ্যাপ্ত জিৰণি পোৱাটো নিশ্চিত কৰিব লাগিব বাহনত অতিমাত্ৰা ভিৰ কৰিব নোৱাৰিব উচ্চ স্তৰত হাই উৰুমি কৰিব নোৱাৰিব গাড়ীত সিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক বনভোজৰ বাবে যাত্ৰাৰ আগত জানি ল'ব লাগিব বতৰৰ বতৰা দিনৰ পোহৰতে বনভোজ স্থললৈ ত্যাগ কৰাৰ আহ্বান জনাইছে বনভোজকাৰী দললৈ শিৱসাগৰ জিলা আৰক্ষীৰ 7টাকৈ আহ্বান আহি গ'ল বনভোজৰ বাবে এছঅপি আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু এইকেইটা নিয়ম মানিব লাগিব
তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব SC আৰু ST সংৰক্ষণ ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব SC আৰু ST সংৰক্ষণৰ উচ্চ ন্যায়ালয়ে দিলে ঐতিহাসিক ৰায়দান অন্য ধৰ্মৰ লোকে SC আৰু ST সংৰক্ষণ লাভৰ অধিকাৰ নাই খ্ৰীষ্টান ধৰ্মত নাথাকে কোনো জাতিৰ ব্যৱস্থা সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰা নিশ্চিত কৰক চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দান ধৰ্ম পৰিৱৰ্তনৰ পাছত নিজকে হিন্দু কৈ লাভ উঠাব নোৱাৰিব ধৰ্ম পৰিৱৰ্তন কৰা হিন্দু নাপাব SC আৰু ST সংৰক্ষণ ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰি বিচাৰপীঠৰ এই ৰায়দান হিন্দুৰ বাহিৰেও অন্য ধৰ্মৰ লোকসকলেও নাপাব SC আৰু ST সংৰক্ষণ তাৰ পিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 508 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীক অব্যাহতি প্ৰতিবাদ কৰি থকা 508 কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি 1 ডিচেম্বৰৰ পৰা সমগ্ৰ অসমতে অচল 108 জৰুৰীকালীন সেৱা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি অৱস্থানত ধৰ্মঘট কৰি আছে কৰ্মচাৰীসকলে চাকৰি নিয়মীকৰণ আৰু উপযুক্ত মজুৰিৰ দাবীত চলিছে প্ৰতিবাদ প্ৰায় 3108 সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদক আওকাণ চৰকাৰৰ মহানগৰীৰ চচলত অব্যাহত আছে 108 কৰ্মচাৰীৰ ভয়ংকৰ প্ৰতিবাদ আৰু 1 জানুৱাৰীৰ জৰিয়তে 508 কৰ্মচাৰীক অব্যাহতি GBKৰ আৰু GBKৰ নিৰ্দেশনাৰ পাছতে 108 কৰ্মচাৰীসকলৰ হাহাকাৰ লাগিছে 508 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীক অব্যাহতি এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video